নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পবিত্ৰ ভাদ মাহৰ 5 তাৰিখ হ'ল। প্ৰথমতে জনাব নোৱাৰিলেও 5 তাৰিখৰ দিনা হ'লেও আজি পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা আপোনালোকলৈ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে ভালে থাকক, কুশলে থাকক, ভগৱানে মংগল কৰক, সেয়াই মই কামনা কৰোঁ। আৰু লগতে এফাকি দিহানাম গাই আপোনালোকৰ মাজলৈ পঠিয়াবলৈ লৈছোঁ। বহুত বছৰ দিহানাম গোৱা নাই আৰু মোৰ কণ্ঠটো বেয়া হৈ গৈছে, আগতে নহয়, এদিন ক'লোৱে, হ'লেও পঠিয়াবলৈ লৈছোঁ। আপোনালোকে সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ দেই। কৃষ্ণ। পবিত্ৰ ভাদ মাহত নাম ঘৰে ঘৰে ভকত হবে নাম লয় আনন্দে উলাহে। ৰৈ যোৱা বাটৰুৱা জোৰাই যোৱা প্ৰাণ, শুনি যোৱা ভকত হবে হৰি গুণগান। শুনি যোৱা ভকত হবে হৰি গুণগান। গুৰুজনাই দি যোৱা ভক্তিৰ নিৰ্মালি, লহা গোপী হ'ব আমি আঁকোৱালি। ধৰ্ম সত্ৰ নামঘৰ গুৰুজনাৰ দান, তাতে বিচাৰিলে পাবা আমাৰ মান। তাতে বিচাৰিলে পাবা আমাৰ মান। কৃষ্ণ।